বোকাখাত মৰিয়াখোলাৰ কৃষক সীমান্ত দত্তলৈ অংকুৰিত অসম কৃষক ৰত্ন বঁটা। কৃষক হিচাপে সীমান্তৰ পৰিচিত নাম ললিত দত্ত। এই বঁটাত আছে নগদ 50,000 টকা সন্মান পত্ৰ। 2007 চনৰ পৰাই কৃষি কৰ্মত নিয়োজিত হৈছিল দত্ত। কৃষি, মীন পালন, পশুপালনেৰে আত্মনিৰ্ভৰশীল ললিত দত্ত এতিয়া এক আদৰ্শ। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত প্ৰদান কৰে এই বঁটা। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। কিন্তু বোকাখাতত আপুনি ললিত দত্ত নামে বিখ্যাত। আপুনি ইতিমধ্যে কৃষক ৰত্ন বঁটা যোৱা কালি লাভ কৰিছে গুৱাহাটীত, লগত 50,000 টকা মানপত্ৰ, অংগবস্ত্ৰ। কৃষক হিচাপে অনুভৱ কেনেকুৱা? অনুভৱ খুব ভাল লাগিছে। অংকুৰিত অসমে যি মহান কৃষকৰ কাৰণে পদক্ষেপ লৈছে, অংকুৰিত অসমক ধন্যবাদ জনাইছোঁ। অংকুৰিত অসমে যি আজি চুকে কোণে কৃষকক অনলাইনত এটা এপ্লাই কৰা ছিষ্টেম কৰি নি পেলাই তাৰ মাজৰ পৰা কৃষক বাছি মোক যে এই কৃষি ৰত্ন বঁটা দিবলৈ শ্ৰেষ্ঠ বঁটা দিছে, তাৰ কাৰণে অংকুৰিত অসমক মই ধন্যবাদ জনাইছোঁ। আৰু বহুত ভাল লাগিলে, বিভিন্ন জেগাৰ জিলাৰ কৃষকক লগ পালোঁ। আমি এতিয়া এইটোৱে ভাবিছোঁ যে সকলো কৃষক মিলি মানে অসমখনক আগুৱাই নিব লাগিব। যি আজি মুখ্যমন্ত্ৰী মহোদয়েও অসমখনক কৃষিৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ অধিক চেষ্টা চলাইছে, আৰু আমাৰ সন্মানীয় কৃষিমন্ত্ৰী মহোদয় অতুল বৰা ছাৰেও আজি কৃষকৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি গৈছে। কৃষক মানে চৰকাৰে কৰিলেও নহ'ব, আমাক কৃষকেও ভাল ধৰণে কাম কৰিলেহে কৃষি ক্ষেত্ৰখন অধিক উন্নয়নৰ দিশে আগবাঢ়িব। ইয়াৰ আগতো আপুনি পুৰস্কাৰ পাইছিল, কি পাইছিল? ইয়াৰ আগতে এবাৰ ডিব্ৰুগড় টিংখাঙত অসম দিৱসত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তাত মোক এটা এৱাৰ্ড দিছিলে। তাৰ আগতেও আমাৰ এই ডিষ্ট্ৰিক্টত পাইছোঁ, আৰু বিভিন্ন মানে কিবা সংগঠনেও গ্ৰাছও দিছে, আৰু কিবা প্ৰতিদিন কিবা নিউজ চেনেলেও ভাল পাব জনাইছে, আৰু বিভিন্ন অনুষ্ঠানত বাৰু মোক আগতে মানে পুৰস্কাৰ দিছে। কিন্তু পুৰস্কাৰ দিছে যদিও আমি মানে খেতিয়কখিনি একগোট হৈ ভালকৈ অসমৰ কাৰণে খেতি কৰিব লাগিব। পথাৰো আমাৰ, বজাৰো আমাৰ, কি ক'ব? পথাৰো আমাৰ, বজাৰো আমাৰ দিশে অসম এতিয়া আগবাঢ়িছে। আৰু কৃষি মানে বাহিৰত কাম কৰিবলৈ যোৱাৰ পৰা ল'ৰাবোৰ মই ভাবিছোঁ যে যাব নালাগে, অসমতে ভালকৈ কাম কৰিলে, দুবাৰ তিনিবাৰ খেতি কৰিলেই অসমতে বাহিৰৰ ৰাজ্যবৰ্গতে ভাল হ'ব। কোনো বাহিৰত কাম কৰিবলৈ যাব নালাগে আমাৰ অসমৰ যুৱক। ৰিপৰ্টাৰ লাইভ অসম।